নামত যিবিলাক আঁচনি প্ৰণয়ন কৰিলে সেই আঁচনিবিলাকৰ ধন যাতে শতকৰা 100% পাব পাৰে। গতিকে শৌচালয় নিৰ্মাণ কৰাৰ লগে লগে আমাৰ মানুহে অত্যন্ত স্বাস্থ্যকৰ অৱস্থাত মলত্যাগ কৰি নিজৰ ঘৰৰ চৌহদত যাতে কোনো ধৰণৰ ৰোগৰ বীজাণু আহিব নোৱাৰে তাৰ ব্যৱস্থা কোনোবাই যদি কৰিলে মোদী ডাঙৰীয়াই কৰিলে। জিলিকি উঠক। এইবিলাক কথা কংগ্ৰেছ চৰকাৰে কোনোদিনেই আন্তৰিকতাৰে ভবা নাছিল। সেইকাৰণে তেখেতসকলে কৰিব পৰা কাম নকৰিল। এবছৰ দুবছৰ নহয় 60 বছৰ 60 years কংগ্ৰেছ মিছৰুল। সেইবাবে আমি অসমৰ দৰে সম্পদশালী এখন ৰাজ্য পিছপৰি থাকিব লগা হ'ল। কিন্তু ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰি ৰাইজৰ মৌলিক সমস্যা ৰাস্তা পদূলি দলং কালভাৰ্ট বিজুলী যোগান বিশুদ্ধ খোৱা পানী আৰু মানুহৰ ঘৰত যাৰ ঘৰত লেট্ৰিন নাই টয়লেট নাই তাৰ সেই ঘৰত টয়লেট নিৰ্মাণ কৰাৰ পৰা আৰম্ভ কৰি মানুহ যাতে কোনো ভোকত নাথাকে তাৰ বাবে বিনামূলীয়া চাউল যোগান ধৰা এই সকলোবিলাক কাম কোনোবাই যদি কৰিলে সেইখন বিজেপি চৰকাৰ। ইতিমধ্যে আমাৰ এই সেৱাথলীত উপবিষ্ট হৈছেহি। আমি উষ্ম আদৰণি জনাইছোঁ। চলিছে ৰাইজে গোটেই কামখিনি আগুৱাই নিছে আৰু গতিকে ৰাইজ বিজেপি শাসনকালত যিখিনি ৰাইজৰ সুবিধা ৰাইজে পাইছে সেইকাৰণে ৰাইজ আনন্দিত। আৰু মই যলৈকে গৈছোঁ ৰাইজৰ উপস্থিতিত যিখিনি আনন্দ উল্লাস দেখিছোঁ। তেখেতসকলে যদি আমাৰ কাম কাজ ভাল নাপালে হ'লে এই পৰিস্থিতিৰ সৃষ্টি নকৰিলে হ'লে। গতিকে আজি মই দেখিছোঁ যে চৌদিশে আনন্দৰ উল্লাসৰ এটা বাতাবৰণ। গতিকে ভাৰতীয় জনতা পাৰ্টি থাকিলেহে ৰাইজৰ কাম হ'ব এই বিশ্বাস ৰাইজৰ মনত উপজিছে। আৰু মোদী ডাঙৰীয়াই যিটো কাম কৰি দেখুৱালে 10 বছৰ অসম তথা গোটেই উত্তৰ পূৰ্বাঞ্চল গোটেই ভাৰতবৰ্ষৰ বাবে, সেইকাৰণে উঠি অহা প্ৰজন্মৰো মোদী ডাঙৰীয়াৰ ওপৰত অগাধ বিশ্বাস আছে যে তেখেতসকলৰ ভৱিষ্যত উজ্জ্বল কৰাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়াৰ আগন্তনত বহু কাৰ্যসূচী হাতত ল'ব।